ভাৰত চৰকাৰৰ যুদ্ধবিৰতি ঘোষণা ইতিমধ্যে ডোনাল্ড ট্ৰাম্পে আমেৰিকাৰ যি ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে পোষ্ট কৰিছে। তাৰ সমান্তৰালভাৱে আমাৰ যি সদৰি কৰিছে বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়েও সদৰি কৰিছে যে যুদ্ধবিৰতি এতিয়া ঘোষণা কৰা হৈছে। দুয়োখন দেশেই যিহেতু সন্মত হৈছে আৰু এতিয়া যুদ্ধৰ পৰা বিৰত থাকিব। যিহেতু বৰ্তমান সময়ত যি সৃষ্টি হৈছিলে যি যুদ্ধংদেহী পৰিৱেশ বা ইতিমধ্যে যুদ্ধ হৈছে বুলি ক'ব লাগিব, যিখিনি আচলতে পাকিস্তানে কৰিছিলে বা সন্ত্ৰাসবাদীক পৃষ্ঠপোষকতা কৰি ভাৰতত আক্ৰমণৰ যি অপচেষ্টা কৰি আছিলে আৰু তাৰ প্ৰত্যুত্তৰ দিবলৈ গৈ ভাৰতে প্ৰতিটো সন্ত্ৰাসবাদী ঘাটিকে প্ৰত্যুত্তৰ দিছে। আৰু তাৰ সমান্তৰালভাৱে পাকিস্তানে যিদৰে অহৰ্নিশে বৰ্ডাৰত সীমান্ত এৰিয়াত যিদৰে গুলীবৰ্ষণ কৰি আছিলে, সেই সময়ে যথেষ্ট অশান্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিছিলে। আৰু এতিয়া আমি দেখিবলৈ পাইছোঁ দুয়োখন দেশে যুদ্ধবিৰতিৰ প্ৰতি সন্মতি জনাইছে আৰু ইতিমধ্যে যুদ্ধবিৰতি বুলিও ঘোষণা কৰিছে। আৰু অপাৰেশ্যন যি সিন্দুৰ চলিছিলে, অপাৰেশ্যন সিন্দুৰ ফলতো যথেষ্ট প্ৰতিক্ৰিয়া প্ৰকাশ পাইছিলে সমগ্ৰ বিশ্বতে। আৰু অপাৰেশ্যন সিন্দুৰত যি ধৰণৰ তথৈবচ হৈ পৰিছিলে, অপাৰেশ্যন সিন্দুৰে যিদৰে পাকিস্তানক তথৈবচ কৰিছিলে, তাৰ পাছতে কিন্তু পাকিস্তানে আকৌ বাৰে বাৰে আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিলে ভাৰতক, কিন্তু তাৰ যোগ্য প্ৰত্যুত্তৰ ইতিমধ্যে পাকিস্তানে লাভ কৰিছে। আৰু এতিয়া আমি দেখিবলৈ পাইছোঁ যিহেতু আজিৰ যুদ্ধৰ আৰম্ভণি হ'বলৈ গৈছিলে, তাৰ ফলশ্ৰুতি সমগ্ৰ বিশ্বতে এই বিষয়টোৱে বিশেষ স্থান লাভ কৰিছিলে আৰু প্ৰতিখন দেশে চেষ্টা কৰিছিলে। বহু দেশে ভাৰতৰ সৈতে ভাৰতক সঁহাৰি জনাইছিলে, কিন্তু সকলোৱে বিচাৰিছিলে যে শান্তি হোৱাটো। আৰু ভাৰতবৰ্ষ ইতিমধ্যে শান্তিপ্ৰিয় ঠাই বা শান্তিপ্ৰিয় দেশ। ভাৰতক তেওঁলোকে শান্তিক সদায় সন্মান কৰে বা শান্তি হোৱাটো বিচাৰে। আৰু তেনেস্থলত যদি পাকিস্তানে প্ৰতিটো দিনতে অশান্তি কৰি থাকে, তেনেহ'লে যোগ্য প্ৰত্যুত্তৰ দিয়াটো নিতান্তই প্ৰয়োজনীয়। আৰু সেই উদ্দেশ্যে ভাৰতবৰ্ষই যিদৰে এটেক কৰিলে বা যি প্ৰতিটো আক্ৰমণৰ প্ৰত্যাক্ৰমণ কৰিলে, আৰু তাৰ পাছতেই এতিয়া পাকিস্তানে পুনৰ যুদ্ধবিৰতিৰ প্ৰতি সমৰ্থন জনাইছে। ঠিক সেইদৰে ভাৰত চৰকাৰে এতিয়া যুদ্ধবিৰতি ঘোষণা কৰিছে। আৰু এই যুদ্ধবিৰতি ঘোষণা কৰাৰ পাছতেই সকলোৱে আশা কৰিছে যে শান্তি বিৰাজ কৰিব আৰু পাকিস্তানে যাতে দুনাই আকৌ সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দি এনেধৰণৰ কাম কৰিবলৈ চেষ্টা নকৰে। যদি এনেধৰণৰ কাম কৰিবলৈ চেষ্টা কৰে, অনাগত সময়ত কিন্তু ভাৰতবৰ্ষই পুনৰ যোগ্য প্ৰত্যুত্তৰ দিব আৰু যি প্ৰত্যুত্তৰত হয়তো পাকিস্তানে বহুখিনি হেৰুৱাব লগা হ'ব পাৰে।